নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত তোমালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি দশম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম খণ্ডৰ তৃতীয় অধ্যায়ত অন্তৰ্ভুক্ত অনুশীলনীত থকা গোটেইখিনি কুৱেশ্যন এনচাৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ প্ৰথম ভিডিঅ'টোত দিয়া হৈছে আৰু অতিৰিক্ত 100টামান কুৱেশ্যন এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'ব। ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে শেষলৈকে চাই থাকিব। 1 নম্বৰত দিয়া হৈছে ইয়াত ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা কোন চনৰ পৰা ব্ৰিটিছৰ অধীনত আহে? এইটো এনচাৰ হ'ব আমাৰ 1826 চনৰ পৰা। তাৰপিছত অসমত ব্ৰিটিছ শাসনৰ সূচনা কিহৰ ফলত হৈছিল? ইয়াৰ উত্তৰটো হ'ব আমাৰ এংলো বাৰ্মিজ যুদ্ধৰ ফলত হৈছিল। তাৰপিছত 1857 চনৰ বিদ্ৰোহ অসমত কেনেকুৱা আকাৰ লৈছিল? ইয়াৰ উত্তৰটো হ'ব সীমিত আকাৰ লৈছিল। তাৰপিছত আমাৰ অসমত 1857 চনৰ বিদ্ৰোহত কোন স্থানত সৈন্য বিদ্ৰোহৰ চেষ্টা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব শিলচৰ আৰু ডিব্ৰুগড়। 5 নম্বৰত দিয়া আছে অসমত শুল্ক কৰ বৃদ্ধি আৰু জমাধাৰ প্ৰথাৰ বিৰুদ্ধে কোনে সমাজ বিদ্ৰোহ কৰিছিল? ইয়াত হ'ব জমিদাৰ। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে অসমত কৃষক বিদ্ৰোহৰ প্ৰধান কাৰণ কি আছিল? ইয়াৰ উত্তৰটো হ'ব জমিদাৰী শোষণ আৰু কৰ বৃদ্ধিৰ কাৰণ হ'ল। 7 নম্বৰত দিয়া আছে আমাৰ নামনি অসমৰ কৃষক বিদ্ৰোহৰ প্ৰধান নেতা কোন আছিল? ইয়াৰ উত্তৰত দিয়া আছে কৃষ্ণৰাম বৰপাত্ৰ। তাৰপিছত 8 নম্বৰত আছে জনজাতীয় বিদ্ৰোহত কোন জনজাতিসকলে অংশগ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব নাগা, মিজো আৰু খমটি। 9 নম্বৰত আছে মণিপুৰৰ বিদ্ৰোহৰ সৈতে কোন সাল জড়িত? ইয়াৰ উত্তৰ হ'ব 1891। 10 নম্বৰত দিয়া আছে আমাৰ ইয়াত মণিপুৰৰ 1891 চনৰ বিদ্ৰোহ কোন নামত জনা যায়? ইয়াৰ উত্তৰ আছে এংলো মণিপুৰৰ যুদ্ধ। 11 নম্বৰ আছে অসমত 1857 চনৰ বিদ্ৰোহৰ সময়ত কোনজন অসমীয়া দেশপ্ৰেমী শীৰ্ষেত দিন হৈছিল? ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱান। তাৰপিছত 12 নম্বৰত দিয়া আছে মণিৰাম দেৱান কোনখিনি উদ্যানত চাষ আৰম্ভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব যোৰহাট। 13 নম্বৰত দিয়া আছে মণিৰাম দেৱান কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হ'ব অসম চাহ উদ্যোগৰ জনক হিচাপে মণিৰাম দেৱান বিখ্যাত। তাৰপিছত 14 নম্বৰত দিয়া আছে পিয়লি বৰফুকনক কেতিয়া শিৰচ্ছেদ দিয়া হৈছিল? ইয়াৰ উত্তৰ আছে আমাৰ 1833 চনত দিয়া হৈছিল। 15 নম্বৰত দিয়া আছে কৃষক বিদ্ৰোহৰ সময়ত কৃষকসকলে কিহৰ বিৰুদ্ধে আৱাজ তোলে? ইয়াৰ উত্তৰ হ'ব কৰ আৰু ভূমি শুল্কৰ। 16 নম্বৰত দি আছে অসমত জনজাতীয় বিদ্ৰোহৰ মূল কাৰণ আছিল? ইয়াৰ উত্তৰটো হ'ব ব্ৰিটিছৰ কৰৰ নীতি। তাৰপিছত 1891 চনৰ মণিপুৰৰ যুদ্ধত কোন ৰাজবংশৰ অৱসান ঘটে? ইয়াৰ উত্তৰ হ'ব মণিপুৰ ৰাজবংশৰ। তাৰপিছত আমাৰ অসমত 1857 চনৰ বিদ্ৰোহ কিয় সীমিত আছিল? ইয়াৰ উত্তৰটো হ'ব সকলো কাৰণেই। তাৰপিছত 19 নম্বৰত দিয়া আছে গোমধৰ কোঁৱৰ কিহৰ সৈতে জড়িত আছিল? ইয়াৰ উত্তৰ হ'ব কৃষক বিদ্ৰোহৰ সৈতে গোমধৰ কোঁৱৰ জড়িত আছিল। 20 নম্বৰত দিয়া আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণত
প্ৰভাৱ পেলোৱা এক সামাজিক আন্দোলনৰ কোনটো? ইয়াৰ উত্তৰ হ'ব আমাৰ ব্ৰহ্ম সমাজ আন্দোলন। 21 নম্বৰত দিয়া আছে অসমত 1857 চনৰ বিদ্ৰোহত কোন দুজন দেশপ্ৰেমী শিৰচ্ছুৰিত হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে মণিৰাম দেৱান আৰু পিয়লি বৰফুকন। 22 নম্বৰত দিয়া আছে পিয়লি বৰফুকনক ক'ত মৃত্যুদণ্ড দিয়া হৈছিল? ইয়াৰ উত্তৰ হ'ব গুৱাহাটীত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে লগতে কমেণ্টো কৰিব। 23 নম্বৰত দিয়া আছে 1857 চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰা অভিযোগত মণিৰাম 1858 চন। তাৰপিছত 24 নম্বৰত দিয়া আছে আমাৰ অসমত কৃষক বিদ্ৰোহৰ সময়ত প্ৰধান ভূমিকা লোৱা অঞ্চলটো কোন আছিল? ইয়াৰ উত্তৰটো হ'ব নামনি অসম। 25 নম্বৰ নামনি অসমৰ কৃষক বিদ্ৰোহৰ সময়ত কৃষকসকলে কোনে পদক্ষেপ গ্ৰহণ কৰিছিল? ইয়াতে কেনে হ'ব? তাৰপিছত ইয়াৰ উত্তৰটো আছে কৰ দিব নোকোৱা বুলি ঘোষণা। 26 নম্বৰত দিয়া আছে অসমত জনজাতীয় বিদ্ৰোহত কোন জনজাতিৰ প্ৰথম বিদ্ৰোহ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব খামতি। 27 নম্বৰ আছে খামতি বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1839। 1839 চনৰ খামতি বিদ্ৰোহত কোনজন ইংৰাজ অধিকাৰী নিহত হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে লেফটেনেণ্ট গ্ৰে। 29 নম্বৰত দিয়া আছে নাগা বিদ্ৰোহৰ মূল কাৰণ কি আছিল? ইয়াৰ উত্তৰ আছে ইংৰাজৰ কৰ আৰু শোষণ। 30 নম্বৰত দিয়া আছে অসমত চাহ উদ্যানৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব মণিৰাম দেৱান। 31 নম্বৰত দিয়া আছে মণিপুৰ যুদ্ধ 1891 চনত কোনটো যুদ্ধখন হৈছিল? ইয়াৰ উত্তৰটো হ'ব এংলো মণিপুৰৰ যুদ্ধ। তাৰপিছত 32 নম্বৰত দি আছে এংলো মণিপুৰ যুদ্ধত কোন ৰাজপুত্ৰক ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব টিকেন্দ্ৰজিতক। তাৰপিছত অসমত চাহ বিদ্ৰোহ ক'ত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড়ত। 34 নম্বৰ দিছে 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত সিপাহী বিদ্ৰোহ কেনেকুৱা আছিল? ইয়াৰ উত্তৰটো হ'ব খুব সীমিত। তাৰপিছত 35 নম্বৰত দিয়া আছে অসমত ব্ৰহ্ম সমাজ আন্দোলন কোনজন নেতৃত্ব আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে শিৱনাথ শাস্ত্ৰী। তাৰপিছত আছে 34 নম্বৰত জনজাতীয় বিদ্ৰোহত কাহিল্য মিজোৰামে কেতিয়া ইংৰাজৰ বিৰুদ্ধে লৰিছিল? ইয়াৰ উত্তৰ দিয়া আছে 1860 দশকত। 37 নম্বৰত দিয়া আছে জনজাতীয় বিদ্ৰোহত ইংৰাজসকলে বিদ্ৰোহীসকলক দমন কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব সৈন্য অভিযান। 38 নম্বৰত দি আছে মণিপুৰৰ 1891 চনৰ যুদ্ধত ব্ৰিটিছৰ বিৰুদ্ধে কোনে নেতৃত্ব দিছিল? ইয়াৰ উত্তৰ দি আছে টিকেন্দ্ৰজিত। 39 নম্বৰত দি আছে অসমত কৃষক বিদ্ৰোহৰ সময়ত কৃষকসকলে কেনেকুৱা সংগ্ৰাম দিছিল? ইয়াৰ উত্তৰটো হ'ব কৰ নিদিওঁ। 40 নম্বৰত দিয়া আছে নামনি অসমৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ উত্তৰ আছে 1868 চনত। 41 নম্বৰত দিয়া আছে মণিৰাম দেৱান প্ৰথমত কোন পদত নিযুক্ত আছিল? ইয়াৰ উত্তৰটো হ'ব দেৱান পদত নিযুক্ত আছিল। পিয়লি বৰফুকন আখল নাম কি আছিল? পিয়লি বৰফুকনৰ আখল নাম আছিল ৰঘুবৰ ফুকন।
43 নম্বৰ দিছে পিয়লি বৰফুকন কোন ৰাজ্যৰ ৰাজপুত্ৰ আছিল? ইয়াৰ উত্তৰ দি আছে আহোম ৰাজ্যৰ ৰাজপুত্ৰ আছিল। 44 নম্বৰত দি আছে জনজাতীয় বিদ্ৰোহত ইংৰাজসকলে পাহাৰীয়া অঞ্চলক ক'ত সংলগ্ন কৰিছিল? ইয়াৰ উত্তৰ হ'ব বাংলাদেশ। 45 নম্বৰত দিয়া আছে অসমত চাহ শিল্প কোন বছৰত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1837 চনত। তাৰপিছত 46 নম্বৰত দিছে মণিপুৰ যুদ্ধৰ ফলত কি হৈছিল? ইয়াৰ উত্তৰ দিয়া আছে মণিপুৰ ব্ৰিটিছৰ অধীনস্থ হয়। অসমত 1857 বিদ্ৰোহৰ সময়ত কোন অঞ্চলত বিদ্ৰোহৰ চেষ্টা হৈছিল? ইয়াত হ'ব শিলচৰ আৰু ডিব্ৰুগড়। 48 নম্বৰত দিয়া আছে কৃষক বিদ্ৰোহৰ সময়ত কৃষকসকলৰ প্ৰধান লক্ষ্য কি আছিল? কৰ মুক্তিৰ কাৰণে কৃষক বিদ্ৰোহৰ প্ৰধান লক্ষ্য আছিল। 1839 চনৰ খাংটি বিদ্ৰোহত বিদ্ৰোহীসকলে কি কৰিছিল? ইয়াৰ উত্তৰ হ'ব ইংৰাজ সেনাক হত্যা কৰা। 50 নম্বৰত দিয়া আছে মণিপুৰৰ 1891 যুদ্ধত কিমানজন মণিপুৰ ৰাজপুত্ৰক ফাঁচি দিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ব 2 নম্বৰ। ছাত্ৰ ছাত্ৰীসকল মই এইটো ভিডিঅ'ত 50টা কুৱেশ্যন শেষ কৰিলোঁ শৰ্ট কুৱেশ্যন। তোমালোকৰ নেক্সট ভিডিঅ'ত আৰু 50টা কুৱেশ্যন মই লৈ আহিম ক্লাছ 10ৰ যিটো ইতিহাস ছাবজেক্ট আছে তোমালোকৰ এইটোৰ 3য় অধ্যায়ৰ। ধন্যবাদ।